নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত লৈ আহিছোঁ নতুন এটা ভিডিঅ'। আপোনালোকে অমৃত বৃক্ষ আন্দোলন ফটো কেনেকৈ আপলোড কৰিব, তো মই প্ৰথমৰ পৰা দেখাই দি আছোঁ। আপোনালোকে যদি আগতে ফটোটো ডাইৰেক্টও কেপচাৰ কৰি ল'ব পাৰে বা আগতে ফটো উঠি তাৰপিছত আপলোড কৰিব পাৰে। তো আপোনালোকক মই দেখাই আছোঁ ফটো কেনেকৈ আপলোড কৰিব। গুগলত যাব, তাৰপিছত অমৃত বৃক্ষ আন্দোলন 2024 ইয়াতে যাব। তাৰপিছত অমৃত বৃক্ষ আন্দোলন ইয়াতে টাচ কৰিব, তাৰপিছত থ্ৰী ডটত টাচ কৰিব। তাৰপিছত চাওক ইয়াতে আছে ডাউনলোড এপ, তো ডাউনলোড কৰি ল'ব, এপটো ডাউনলোড কৰি ল'ম মই। তাৰপিছত ইয়াতে বিভিন্ন ৰকমৰ ডিষ্ট্ৰিক্ট আহিছে, যোনে যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টৰটো ডাউনলোড কৰিব লাগিব। তো মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয়, মই বঙাইগাঁও ডিষ্ট্ৰিক্টটো ডাউনলোড কৰি ল'ম। ডাউনলোড, তো মই ডাউনলোড কৰাৰ পিছত এইটো আপডেট হৈছে, আপডেট কৰি ল'ম। বাইদেউসকল, আপোনালোকে GPS কেমেৰা ব্যৱস্থা হৈ গৈছে। অ'পেন কৰিম অমৃত বৃক্ষ আন্দোলন এপছটো, ডাউনলোড হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব, লগ ইনত যাব। লগ ইনত গ'লোঁ, লগ ইনত যাই আপুনি কি কৰিব, ইণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, যিটো নম্বৰত মানে আপোনালোকে কি কৰিছে আগতে ৰেজিষ্টাৰ কৰিছিলে সেইটো নম্বৰটো দিব লাগিব। তো মই মোৰ নম্বৰটো দি আছোঁ, মই মোৰ নম্বৰটো দি দিম। তাৰপিছত ইণ্টাৰ ৰেজিষ্টাৰ নাম্বাৰ, আপোনালোকে ইয়াৰ আগতে এটা কৰি ৰেজিষ্টাৰ নাম্বাৰ ওলাইছিল, যেতিয়া আপোনালোকে ৰিনিউ কৰিছিলে তেতিয়া এটা কৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, সেইটো নিশ্চয় লিখি ৰাখিছে আপোনালোকে। তো আপোনালোকে কি কৰিব, সেই ৰেজিষ্টাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব, নহ'লে অ' টি পি দিলেও হ'ব। মানে মোবাইল নম্বৰ নতুনকৈ ইয়াতে গেট OTP লিখা আছে, ইয়াতে OTP পঠাই দিব পাৰে, বা যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোও লিখি দিয়ে তেনেহ'লে তেওঁৰ ডিটেইলছটো কিন্তু ওলাই আহিব। তো মই কি কৰিম, মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি চাম প্ৰথমতে, আৰু ফোন নম্বৰটো দিম, ইয়াতে ফোন নম্বৰটো দি দিম। তো মই ৰেজিষ্টাৰ নম্বৰ আৰু এইটো কি ফোন নম্বৰটো বহুৱাই দিছোঁ। মোৰ এতিয়া কি কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিলে আপুনি OTP পঠোৱাব নালাগে। তো মই ইয়াতে কি কৰিম, ইণ্টাৰ চেপ্টা, এইটো 88 যেনেকুৱা আছে তেনেকুৱাই দি দিব, 887287। তো মই দি দিলোঁ, লগ ইন ক্লিক কৰিম এতিয়া। বাছ, মোৰ ডিটেইলছখিনি এনেকুৱাই আহি গৈছে। তো আপোনালোকে ইয়াতে যাই কি কৰিব, আপলোড ফটো, তো মই আপলোড কৰিম। আৰু যদি আপোনালোকে কোনোবা ভুলতে বেলেগ ফটো আপলোড কৰি দিছে, ইয়াতে ডিলিট ফটোত যাব পাৰে, ইয়াতে ডিলিট ফটো আছে, ডিলিট ফটোত যাব পাৰে। তো মই ডিলিট ফটো কৰিব লগা নাই, মই কি কৰিম, আপলোড কৰিম ডাইৰেক্ট, ইয়াতে আপলোড কৰিম। তো আপলোডত যাব, ক্লিক কৰিব। তাৰপিছত হোৱাইল ইউজিং এপ, ইয়াতে টাচ কৰি দিব। অ'পেন কেমেৰা, যদি আপোনালোকে ডাইৰেক্ট ফটোটো আপলোড কৰিব বিচাৰিছে অ'পেন কেমেৰা কৰি দিব। আৰু যদি আপোনালোকে গেলাৰীৰ পৰা আনিব বিচাৰিছে, গেলাৰীৰ পৰাও মানে কৰিব পাৰিব। তো আপোনালোকে কি কৰিব, মই গেলাৰীৰ পৰা, যিহেতু গেলাৰীত আছে মোৰ ফটো, গেলাৰীৰ পৰা আপলোড কৰি দিম। এটা মই এনেকৈ দি দিছোঁ, এইটো আপলোড কৰি দিছোঁ, এনেকৈ ক্ৰপ কৰি ল'ব, মই ক্ৰপ কৰি দিছোঁ। তাৰপিছত ইয়াতে এই প্লেনটোৰ নাম কি, নামটো দি দিব। যেনেকুৱা মই অগ্ৰু গছ, অগৰু, আমলখি, আমাৰি, মানে যাৰ যোনটো গছ সেইটো গছ কি কৰি দিব, চিলেক্ট কৰি দিব। তো মই মোৰ গছজোপাৰ নামটো চিলেক্ট কৰি দি আছোঁ, অৰ্জুন আছিলে, অগ্ৰু চিলেক্ট কৰি দিলোঁ। যেনিবা অগ্ৰু গছ ৰুইছোঁ, অগ্ৰুটো। তাৰপিছত কি কৰিব, আপলোড কৰি দিব। এনেকৈ আপলোড কৰি দিয়াৰ লগে লগে মোৰ এটা কি আহি গ'ল, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গ'ল। তো এইটো মই কি কৰিম, লিখি ৰাখিম, আপোনালোকে লিখি ৰাখিব এইটো। তো মোৰ এটা ফটো আপলোড হ'ল, আকৌ ফটো কি কৰিম, আপলোড কৰিম, আৰু এটা ফটো আপলোড কৰিম। অ'পেন গেলাৰীৰ পৰা যাম, এনেকৈ 8টাকৈ ফটো আপলোড কৰিব লাগিব। তাৰপিছত মই কি কৰিম, বাহেৰা গছ, এইটো আপলোড কৰি দিম। আৰু এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গ'ল, এইটোও লিখি ৰাখিব আপোনালোকে, 2100878, 2100878 লিখি ৰাখিলোঁ। ফটো ডেছবৰ্ড, আকৌ আপলোড কৰিব। এনেকৈ আপোনালোকে 8টাকৈ ফটো আপলোড কৰিব লাগিব।
এইটো অৰ্জুন গছ আপলোড কৰি দিলোঁ আৰু এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাই আহিলে 210173 210173 1 2 3 4টা হ'ল মোৰ গো টু ডেছবৰ্ড আকৌ ফটো আপলোড কৰিব লাগিব আকৌ যাম তো মোৰ 6টা ফটো আপলোড হ'ল 1 2 3 4 5 6 আৰু 2টা দিব লাগিব অপেন গেলাৰী এটা দিব বাহিৰা গছ আপলোড দি দিব স্ক্ৰীনশ্বট মাৰি ৰাখিব আপোনালোকে তো এনেকৈ 8টাকৈ ফটো 210496 মোৰ 7টা হৈ গ'ল গো টু ডেছবৰ্ড যাব আকৌ আপলোড কৰিব আৰু এটা বাকী আছে অলপ পালত যাতে নহয় আপোনালোকে চাব মই যে কোনটো দিলোঁ কোনটো বা দিয়া নাছিলোঁ এইটো দিয়া নাই এইটো মই দি দিলোঁ আকৌ আপলোড গছটোৰ নাম দিব অৰ্জুন মোৰ গছটো অৰ্জুন আছিলে যাৰ যিটো গছ এইটো দিব আপলোড কৰি দিব তো মোৰ এনেকৈ কমপ্লিট হৈ গ'ল 210570 তো মোৰ সম্পূৰ্ণকৈ হৈ গ'ল আপোনালোকে এনেকৈ 8টাকৈ ফটো আপলোড কৰিব এনেহ'লে চাব গ'লে বেছি কঠিন নহয় কিন্তু বেছিকৈ ফটো আপলোড কৰিব লাগে যে এইটোৱে প্ৰব্লেম তো আপোনালোকে প্লিজ এইখিনি কাম আজিৰ ভিতৰত কমপ্লিট কৰক আমাৰ ভিউ যিমান আগবাঢ়ি যাব সিমানে ভাল বাকীবোৰকো কৈছোঁ SHG মেম্বাৰ অসমত যিমান আছে চবকে হয়তো এইটো দিছে ভিডিঅ'টো যোনে পাই আছে শ্বেয়াৰ কৰি দিব অলপ প্লিজ আৰু হয়তো চবৰে উপকাৰ হ'ব পাৰে কিবা যদি বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে তো সকলোৰে বাবে এইটো ভিডিঅ' কিন্তু আপোনালোকে প্ৰথমতে চাই ল'ব যে কোনটো ডিষ্ট্ৰিক্টৰ হয় আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট কাৰণে আমি বঙাইগাঁও ডিষ্ট্ৰিক্টটো চিলেকশ্যন কৰিছিলোঁ তো আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় বেলেগ ডিষ্ট্ৰিক্টৰ এপছটো ডাউনলোড কৰিব লাগিব তো ধন্যবাদ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ